অতি দুখৰ কথা বৰ্তমান মিচিং সমাজ অতি কঠিন সমস্যাৰ সন্মুখীন হৈছে। মিচিং সমাজে অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক, ধৰ্ম, সংস্কৃতি সকলো ক্ষেত্ৰতে অৱনতি ঘটিব ধৰিছে। অসমৰ বিভিন্ন জনগোষ্ঠীবোৰৰ ভিতৰত মিচিংসকলে অতি দুখীয়া অৱস্থাত জীয়াই আছে। ৰাজনৈতিক ক্ষেত্ৰতো অতি দুৰ্বল অৱস্থা, সামাজিক জীৱনতো অনেক ধৰণৰ বিশৃংখলাই দেখা দিব ধৰিছে। আমাৰ মাজত কোনো এটা নিৰ্দিষ্ট সামাজিক নীতি নিয়ম নাই। একেবিধ সামাজিক কামকে বিভিন্ন ঠাইত বিভিন্ন ধৰণে কৰা দেখা যায়। সংস্কৃতিৰ ক্ষেত্ৰতো অনেক ধৰণৰ অপসংস্কৃতিয়ে বিয়পি পৰিছে। ধৰ্মৰ ক্ষেত্ৰতো কথাই নাই। মিচিঙৰ ধৰ্ম কি বা মিচিংসকল কি ধৰ্মীয়তাৰ অনুগামী বুলি কোনোবাই সুধিলে উত্তৰ দিয়া টান হৈ পৰে চুপাক মিচিং সমাজে নাই। কাৰণ বৰ্তমান মিচিংসকলে অনেক ধৰ্মত বিভক্ত। সাধাৰণতে তেওঁলোকে নিজকে হিন্দু বুলি পৰিচয় দিয়ে, কিন্তু হিন্দু ধৰ্মৰ কোন পন্থীৰ হয় সেইটো ক'ব পৰা নাযায়। কিয়নো কিছুমানে কেৱলীয়া, কিছুমানে ভাগৱতীয়া, কিছুমানে কৃষ্ণগুৰু, কিছুমানে কাকৰীয়াপন্থী হৈছে আৰু কিছুমানে দনিপল ধৰ্ম গ্ৰহণ কৰিবলৈ লৈছে। অৱশ্যে সৰহসংখ্যক মিচিঙে কেৱলীয়া ধৰ্মৰ লোক হিচাপে পৰিচয় দিয়ে। কিন্তু আচৰিত কথা, কেৱলীয়া ধৰ্ম মানে কি? কেৱল ধৰ্মই কোন দেৱ দেৱীক পূজা কৰে, ইয়াৰ নীতি নিয়ম, আদৰ্শ তত্ত্ব আদি কি, এইবোৰৰ বিষয়ে তেওঁলোকে একো নাজানে। সকামত ৰাম, কৃষ্ণ, হৰি, শংকৰ, মাধৱ আদিৰ নাম উল্লেখ কৰে। আন্যকম লুবি একো বেললোতো সূৰ্য নহ'লে যে এই বিশ্ব ধ্বংস হ'ব, এই কথা বিনা দ্বিধাই স্বীকাৰ কৰে। সেইবাবে সূৰ্যক মানুহে যুগে যুগে নানা প্ৰকাৰে পূজা প্ৰাৰ্থনা কৰিছে। সূৰ্য পূজা কেৱল মিচিঙেই কৰা নাই, বিশ্বৰ আন বহু মানুহে প্ৰত্যক্ষ বা পৰোক্ষভাৱে সূৰ্য পূজা কৰি আহিছে। সূৰ্য পূজাত আমি চকুৰে দেখা বেলিটোত দেৱত্ব আৰোপ কৰা হৈছে, অৰ্থাৎ ভগৱানৰ অপাৰ শক্তি সূৰ্যতেই আছে। মলুকে চুপাকে কানান ধৰিছিল, মলুকে কানান ধৰি Gue ngolong lemos umone ngolong aku akan takkan mui misalnya mumone ini lah kapa mana ngoluke sim kumbong dan doni polo dekat kapa mana opar hokti dan putih ujolan tu kita kok magai dan opar hokti dan ngoluke kanan doni polo ini nama si atu otike দনিপল ধৰ্ম গ্ৰহণ কৰাত যুক্তিযুক্ততা আছে। মিচিঙৰ বাবে অধিক যুক্তিসংগত, কাৰণ দনিপল আমাৰ অতীত আৰু বৰ্তমানৰ মানৱ পথত গঠিত হৈ আছে। আমাৰ পৰম্পৰা আৰু সংস্কৃতিৰ লগত গভীৰভাৱে জড়িত হৈ আছে। তদুপৰি ই এটা নিশা আৰু সহজ সৰল ধৰ্ম, মানে ধৰ্মলোকে ইকুৱালুম না ধৰ্মই ওলোকে দনিপল ধৰ্মটি no kapag niya kay iladong ikuelum na dorm mo tawa bulu si bulu iko sar bulu pam dapat dekana agom kamatu ikuelum na mulu ke bokos korol yalum na dorm mulu ke doni polo dorm si korol dorm এটা জটিলতা নোহোৱাকৈ ধনী দুখীয়া সকলোৱে সহজে গৰুৱা সকাম কৰিব পাৰে। আন বিশ্বজনীন ধৰ্মতকৈ দনিপল কোনো গুণেই কম নহয়। দনিপল ধৰ্মৰে কোনো ধৰ্মতে আমি আমাক আৰু বৰ্তনা কোনখানে কোনো কাৰণত কি ধৰ্ম গ্ৰহণ কৰাটো উচিত হ'ব বুলি মোক সোধে, তেন্তে মই দনিপললৈ আঙুলিয়াই দিম। ইংকো ধৰ্ম তানিয়া মচটো নাকিকে লাপেলাগিয়ে গেন্দৰেন চিন কিতাপ চিন আল্লেন্দা বুলি কৈছো মই দনিপল চিন সুত্তমিং দিয়ে দনিপল তাকানো কুলাম এমলা আদিটো ইনামা সদৌ শেষত দনিপলৰ কৰ্মকৰ্তাসকললৈ শুভেচ্ছা আৰু ধন্যবাদ জনাই লগতে সচেতন মিচিং ৰাজ্যলৈ স্বধৰ্মৰ প্ৰাসংগিকতাৰ সম্পৰ্কে বিচাৰ কৰিবলৈ আহ্বান জনালোঁ।